ৰাতিপুৱা গা ধুই আহি মোৰ প্ৰথম কাম হ'ল মানুহজনক কেনেকৈ ভাতকেইটামান মুখৰ আগত দিব পাৰোঁ, লগতে টিফিনো দি পঠিয়াব লাগিব। সেইকাৰণে মই লৰালৰিকৈ ভাততহে লাগোঁ আৰু মানুহজন ওলাই যোৱাৰ পিছতহে মই ঘৰ চাফা কৰা বাকী কামবিলাক কৰোঁ আৰু এয়া মা পাপালৈ ৰুটি কেইখনমান বনাই লৈছোঁ। মা পাপাই পুৰি খাব। ৰাতিপুৱা ভাত নাখায় মাহঁতে, সেইকাৰণে কেইখনমান পুৰিকে বনাই দিওঁ। মই আকৌ পুৰি খাই বৰ বেয়া পাওঁ। মই 3 সাঁজ ভাতেই খাওঁ, ৰাতিপুৱা আবেলি ৰাতি। ভাতকেইটা যদি পাই থাকোঁ মোক আৰু একো নালাগে। মই মাজে মাজে কিছুমান বেলেগ বস্তু খাই নাথাকোঁ, অকল ভাতেকেই খাই থাকোঁ। পাপাহঁতক পুৰি দিম, লগতে চাহ অকণো দিওঁ। পাপাই বাৰু ভাজি সৈতে খাব, হ'লেও চাহ অকণো দি দিওঁ লগতে। পাপা আকৌ এফালে যাব লগাও আছে, সেইকাৰণে অকণমান ভালকৈ খুৱাই পঠিয়াওঁ। গৰম পানী অকণ লাগে বুলি কৈছে, গৰম পানী অকণো দি লওঁ।